নমস্কাৰ, অসমীয়া ৰান্ধনি ঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কেইবিধমান পিটিকা। প্ৰথমটো পিটিকা বনাম মই আলু আৰু বগৰী। তাৰ কাৰণে মই শুকাই লোৱা বগৰী আছিলে, বগৰীখিনি মিক্সাৰত ভালকৈ পিচি ল'ম। এয়া মোৰ বগৰী গুৰিখিনি হৈ গৈছে। এতিয়া মই লৈছোঁ আলু, দুটা মিডিয়াম চাইজৰ আলু লৈছোঁ। আলুকেইটা টুকুৰা কৰি কাটি ল'ম। তাৰপিছত মই সিজিবৰ বাবে দি দিম গেছত। মোৰ আলুখিনি সিজা হৈ গ'ল। বাকলিখিনি ভালকৈ উলিয়াই আঁতৰাই ল'লোঁ। এতিয়া মই ইয়াত দিম মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ। তাৰপিছতে দিম মই সৰু সৰুকৈ কাটি লোৱা আদা। এতিয়া মই ইয়াত দিছোঁ কেঁচা জলকীয়া। কেঁচা জলকীয়াখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই ইয়াত দিম বগৰী গুৰি। আপোনালোকে নিজে অনুমান কৰি দিব। মই ইয়াত সৰু চামুচেৰে প্ৰায় 2 চামুচ দিছোঁ। এতিয়া মই ইয়াত দিছোঁ নিমখ। তাৰপিছতে দিম মিঠাতেল। আপোনালোকে যদি ধনিয়া পাত দিব খোজে দিব পাৰে, কিন্তু মই দিয়া নাই। এয়া যে আলুৰ লগত বগৰী পিটিকা হৈ গৈছে। আমি বগৰী ভালকৈ শুকুৱাই এইদৰে মিক্সাৰত পিচি টেমাত থৈ দিব পাৰোঁ। কেতিয়াবা এইদৰে গোটেই বছৰটোৰ কাৰণে আমি থৈ দিলে কেতিয়াবা আলু পিটিকা হওক বা আন তৰকাৰী বনাব পাৰিম। এইদৰে আমি থৈ দিব পাৰিম। খাবলৈ বহুত টেষ্টি হয় এইদৰে আলু পিটিকাত বগৰী গুৰি দিলে। আপোনালোকে বনাই খাই চাব। এতিয়া মই গৈছোঁ আনবিধ পিটিকা বনাবলৈ। এয়া বনাম বেঙেনা। এয়া সৰু বগা বেঙেনাটো লৈছোঁ। বইল কৰি ল'ম এটা আলুৰ লগত। এয়া বইল কৰা হৈ গ'ল। এতিয়া মই কেৰাহীত দিম তেল। তেলত দিম কেইটামান পাঁচফোৰণ আৰু শুকান জলকীয়া। তাৰপিছতে দিছোঁ পিঁয়াজ। ৰঙচুৱা হোৱাৰ লগে লগে মই গেছটো অফ কৰি পিঁয়াজ, পাঁচফোৰণ আৰু শুকান জলকীয়া মিশ্ৰণখিনি দি ভালকৈ নিমখ আৰু পিঁয়াজ দি পিটিকি ল'ম। এতিয়া মই 3 নম্বৰবিধ পিটিকা বনাব লৈছোঁ। এয়া বিলাহী আৰু আলু বইল কৰি লৈছোঁ। বিলাহীৰ ওপৰৰ যিটো ছাল থাকে এৰাই ল'লোঁ। এতিয়া মই ইয়াত দিছোঁ পিঁয়াজ। এয়া পিঁয়াজৰ পাত দিছোঁ। তাৰপিছত দিম মই আদা। ইয়াত দিছোঁ নিমখ আৰু কেঁচা জলকীয়া। এতিয়া মই ইয়াত দিছোঁ তেল। তেল দি ভালকৈ পিটিকি ল'লোঁ। 4 নম্বৰবিধ মই বনাবলৈ লৈছোঁ এইটো ৰঙালাও। সৰু চাইজৰ এটা ৰঙালাও তাক কাটি ল'লোঁ। কাটি লৈ বইল কৰি ল'লোঁ। এতিয়া মই ৰঙালাওত দিছোঁ পিঁয়াজ, কেঁচা জলকীয়া, এয়া দিছোঁ নহৰু। কেঁচা নহৰু মই মিহি মিহিকৈ কাটি দিছোঁ। এয়া দিছোঁ আদা। এয়া তেল আৰু নিমখ দিছোঁ। দিয়াৰ পিছত পিটিকি ল'লোঁ। যদি আজি মোৰ এই ভিডিঅ'টো ভাল লাগিলে পিটিকা কেইবিধ বনাই খাই চাব। কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব।